নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা মন্তব্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এইবাৰ কংগ্ৰেছ শূন্য হ'ব মাত্ৰ এজনক বাদ দি বাকি সকলো বিজেপিত জয়েন কৰিব বুলি ইতিমধ্যে তেখেতে মিডিয়াগত জনাইছে আসলে এই কথাটো বহুতে হয়তো বিশ্বাস কৰিছে বহুতে হয়তো বিশ্বাস কৰা নাই ধৰক যিবিলাকে মানে কংগ্ৰেছ দলত আছে তেওঁলোকে বিশ্বাস নকৰে মুখ্যমন্ত্ৰীৰ কথাখিনি কিন্তু যিবিলাকে ধৰক এতিয়া বিজেপি আছে তেওঁলোকে বিশ্বাস কৰিব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও মিছা কথা নকয় বুলি বিশ্বাস কৰিব তেওঁলোকে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হসা কৈছে নে মিছা কৈছে তাৰ প্ৰমাণ আপোনালোকে পাইছে হেহতিয়াকৈ যেটো ভৰতনৰ ডাঙৰীয়াই যেটো বিজেপিত জয়েন কৰিব পাৰে হয়তো ঠিক নাই মানে যেটো তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিছে আনি নৰহে যেটো কংগ্ৰেছ দল ত্যাগ কৰিছে টিকট নোপোৱাৰ কাৰণে আৰু কোনে কোনে হয় দল ত্যাগ কৰিব ঠিক নাই মানে এটা যেহেতু লোকসভা নিৰ্বাচনৰ পিছত হয়তো ইয়াৰ পৰা আৰু 4-5 জন হয়তো বিধায়ক যাবলৈ আছে কংগ্ৰেছৰ পৰা যিসকলে বেছিকে মাত মাতি থাকে তেওঁলোকেই যায় বুলি কৈ আছে এটা ৰকিবুল হুছেইনো যোৱাৰ সম্ভাৱনা আছে বুলি কৈছে মানে কংগ্ৰেছত নাথাকিবই বুলি কৈছে এজনো নাথাকিব পাৰে মানে শূন্য হ'বলৈ গৈ আছে বুলি কৈছে ভূপেন বৰা যাব বুলিতো বহুত দিন আগৰ পৰাই কৈ আছে আৰু হেহতে কৈ যেটো ৰকিবুল হুছেইনৰ কথা উল্লেখ কৰিছে ৰকিবুল হুছেইনেও এটা কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব আৰু আপোনালোকে জানে যে গৌৰৱ গগৈৰ কথাটো যেটো গৌৰৱ গগৈ কেতিয়াও নাযায় যেটো তেখেত এজনৰ বাহিৰে মানে গৌৰৱ গগৈৰ কথাটো হয়তো ক'ব পাৰে কিছুমানে কয় ৰকিবুল হুছেইনৰ বাহিৰে বা ভূপেন বৰাৰ বাহিৰে কিন্তু আসলতে এজনৰ বাহিৰে মানে সেইজন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া হ'ব মোৰ মতে বেলেগ কোনো হ'ব নোৱাৰে কাৰণ তেখেতে কেতিয়াও বিজেপিত যোগদান নকৰে যেটো তেখেতৰ জনপ্ৰিয়তা বহুত বেছি আপোনালোকে জানে যে হেহতিয়াকৈ যেটো লোকসভা নিৰ্বাচন যোৰহাটত টিকট দিওঁতে তেখেতৰ যি ইতিমধ্যে জনপ্ৰিয়তা আমি বৃদ্ধি পাইছে দেখা পাই আছো দিনক দিনে মানুহৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে তেখেতৰ লগত ঘূৰা মানুহৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে গতিকে যোৰহাটত গৌৰৱ গগৈ জিকাটো 100% নিশ্চিত হৈছে যেটো তেখেতে যিখিনি কাম কৰিছে অসমৰ জনসাধাৰণে দেখি আহিছে তেখেত যেটো মানে সত্যত আছে সিধা ৰাস্তাত আছে কোনো ইফাল সিফাল কৰিব পৰা নাই কিন্তু বাকি যিসকল বিধায়ক আছে তেওঁলোকক লৈ যি মন্তব্য কৰে মানে আমাৰ হাঁহি উঠে মানে কয় কি কোনোবাই ধৰক দিনত কিবা গালি পাৰিলে মিডিয়া আগত মুখ্যমন্ত্ৰীক লৈ পেলাই ৰাতিলে ফোন কৰি কয় যে বেয়া নাপাব দাদা মই এনেকৈ ক'লো আসলতে এই কথাটো যে ফোন কৰি জনাই দিয়ে যে মই মিডিয়াত বেয়াকৈ কম তাৰপিছত আকৌ ফোন কৰি পেলাই বেলেগে ক'ব আসলতে এই যেটো চলি আছে কংগ্ৰেছৰ আৰু বিজেপিৰ মাজত যি মিটিৰিয়েলি চলি আছে সেই মিটিৰিয়েলিৰ কাৰণে বহুতেই কংগ্ৰেছ দলটো মানে বিশ্বাসত ল'ব নোৱাৰা হ'ল কাৰণ তেওঁলোকে বাহিৰত চিঞৰি থাকে যে আমি এনেকুৱা কিন্তু ভিতৰি তেওঁলোকৰ বেলেগ যে হেতু কাৰণে বহুতেই বেয়া পায় কংগ্ৰেছ দল ত্যাগ কৰি বহুতেই এতিয়া বিজেপি জয়েন কৰি আছে কাৰণ মানুহক দেখুৱাই কংগ্ৰেছ কিন্তু ভিতৰি মানে কি বিজেপি এতিয়া যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো কংগ্ৰেছী ভোটক ল'ব বিচৰা নাই কাৰণ তেখেতে ৰাজনীতি কৰিব কেনেকৈ যদি গোটেইখিনি যদি যোগদান কৰি দিয়ে বিজেপিত কেনেকৈ মানে ৰাজনীতি কৰিব বাকি যিবিলাক দল আছে এইবিলাকৰ দল কোনো অৰ্থই নাই জানে যে জিকিব নোৱাৰে কংগ্ৰেছটোৱে যেটো সক্ৰিয়ভাৱে আছিল তাকো এতিয়া শেষ হ'বলৈ গৈ আছে এতিয়া ৰাজ্য দল বুলি এখন আছে অসম জাতীয় পৰিষদৰ বুলি এতিয়া এখন নাই হয়তো ভৱিষ্যতে হয় নহয় নাজানো এখন জিকে নে নিজিকে এতিয়া বৰ্তমানলৈ এখনো নাই গতিকে সেই ৰাজ্য দলৰ এখনখনৰ কাৰণেহে যেটো এটা কিবা এটা হৈ আছে আৰু অখিল গৈ নথকা হ'লে হেতু নাইকিয়া হৈ গ'লে বিৰোধী একেবাৰে শূন্য হৈ থাকিলে ইনে শূন্য বুলি নকয় আচলতে মই মানে হাঁহি উঠে এই কথাবিলাক মই ৰাজনীতি সম্পৰ্কে নাজানো যদিও মানে মই এডুকেশ্যন লাইনৰ ভিডিঅ' বনাওঁ কিন্তু ৰাজনীতিৰ যিখিনি ভিডিঅ' চাই আছোঁ শেহতীয়াকৈ তাৰ পৰা মই যিখিনি জ্ঞান আহৰণ কৰিছোঁ মই গম পাইছোঁ যে আকৌ ৰাজনীতিত এইটোহে চলি আছে মানে কোনো সঁচা কথা নকয় কোনে কেতিয়া দল ত্যাগ কৰে কোনো ঠিক নাই মানে যদি টিকট নাপায় দল ত্যাগ কৰি দিব মানে হেতুৱে উদ্দেশ্য লৈ বহুতে ৰাজনীতি কৰি আছে তেওঁলোকে জনসাধাৰণে কি বিচাৰিছে কি বিচৰা নাই এইখিনি ওপৰত তেওঁলোকে চিন্তা নকৰে মাত্ৰ ভোটটো দিব লাগে জিকিব লাগে আৰু মই টকা ঘটিব লাগে যেটো জিকাৰ মাত্ৰ 1 লাখ টকা আহি যাব দৰমহা গোটেই জীৱনভৰ নমোৱালৈকে যেটো পাই থাকিব পেনশন গতিকে তেখেতে এমএলএটো হ'বলৈহে বিচাৰি আছে মানে কংগ্ৰেছে হওক বা বিজেপি হওক যি দলই নহওক মানে জিকিব লাগে কিন্তু বিধক এতিয়া কংগ্ৰেছত জিকিলে বিজেপি জয়েন কৰি দিব কাৰণ যদি আঁচনিসমূহ নাপায় তেতিয়াহ'লে বিজেপিতে জয়েন কৰিব লাগিব কাৰণ কোনো সুবিধা যদি নাপায় বিজেপিৰ পৰা তেতিয়াহ'লে তো জয়েন কৰিবই লাগিব কাৰণ ইতিমধ্যে ফোন কৰি থাকে মুখ্যমন্ত্ৰীটো কেনেকৈ আনিব পাৰি এজন
কংগ্ৰেছৰ পৰা সেইটো চিন্তা কৰি থাকে বিৰোধী দলবিলাকেতো মানে চেষ্টা কৰি থাকিব যে কেনেকৈ মই আনিব পাৰোঁ নিশ্চয় বুজি পাইছে কথাখিনি এতিয়া বিজেপিৰ পৰা কংগ্ৰেছে জইন কৰা মানুহ কিমান আৰু কংগ্ৰেছৰ পৰা বিজেপি জইন কৰা মানুহ কিমান আপোনালোকে নিজেই চিন্তা কৰি চাওক এতিয়া যদি বিজেপি যদি দুজনে জইন কৰিছে কংগ্ৰেছৰ এজনে জইন কৰিছে তাৰ পৰা কি লাভ আৰু কংগ্ৰেছ মানে কি আৰু আজি তাৰিখত কংগ্ৰেছ বিজেপি বুলি কথা নাই আৰু মানে আগতে যিখিনি কংগ্ৰেছী আছিল সেইখিনি বিজেপি হৈছে যিখিনি বিজেপি আছিল সেইখিনি কংগ্ৰেছী হৈছে এইটোৱে চলি আছে যিহেতু এনে পুৰণি যিখিনি বিজেপি দিয়েতো বিজেপিত স্থান নাই তেওঁলোককতো কেতিয়াবাই মানে গেট আউট কৰি দিলে এতিয়া তেওঁলোকে মাত্ৰ গছমুৱা হৈ বহি আছে কথা হ'ল কি তেওঁলোকে কংগ্ৰেছতো যোগদান কৰিব নোৱাৰে বিজেপিটো থাকিব নোৱাৰে তেওঁলোকে মুঠতে এটা গছমুৱা যেনেকুৱাকৈ আছে তেনেকুৱাকৈ বহি আছে এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে তেওঁলোকৰ কোনো নাম নাই এতিয়া কোনো মিডিয়াত নেদেখুৱাই তেওঁলোকৰ চেহেৰাবিলাক অকল চেহেৰা দেখুৱাই মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী এজনেই বুলি জানো সেইজনে হৈছে মুখ্যমন্ত্ৰী বাকী কোনো মন্ত্ৰী নহয় ইয়াত কাৰণ গোটেই কামখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰে কৰে বাকীসকলতো এনেই ভোট বহাই দি থাকে কোনোবাই জিম কৰে কোনোবাই আকৌ ৰাতিপুৱা এক্সাৰচাইজ কৰে কোনোবাই আকৌ খোৱা বোৱাত বেছি জোৰ দিয়ে কোনে কিমান খাব পাৰে সেইবিলাক কোনে কাক বেয়াকৈ ক'ব পাৰে কথা সেইখিনিৰ ওপৰত বেছি তেওঁলোকে মানে গুৰুত্ব দিয়ে মই কেইদিনমান দেখিলোঁ ৰঞ্জিত দাসে একেবাৰে জিম মাৰি আছে এইটো বয়সতনো বাৰু সেই ডাম্বেলডাল লাগি থাকিবলৈ কি দৰকাৰ আছে মানে কোনো হেৰি নাই কিবা নাই মানে জিম যেটো আছেই জিমত গৈ শিকিব লাগে ৰাস্তাত মানে জিম মৰা দেখিছোঁ মানে ৰাস্তাত মানে ধৰক ডাম্বেল লৈ ঘূৰি ফুৰা এইবিলাক দেখি আছোঁ আমি গতিকে সেইবিলাক জানো এজন মানে মন্ত্ৰীয়ে এইবিলাক কৰা মানে হোৱাই জানো নোহোৱাই কেতিয়াও কাৰণ তেখেতে এক্সাৰচাইজ কৰিছে কৰক এইবিলাক মানুহ দেখুৱাই কিয় কৰি আছে এইটোৰ পৰা আমি কি মানে পাম আমি কোনোবাই কিবা শিকিছে নে কি শিকিছে সেইবিলাকতো আৰু তেখেতে যেনেকৈ এক্সাৰচাইজ কৰে মানে এইবিলাক ট্ৰেইনাৰবিলাকে তেনেকৈ নিশিকায় সেইখিনি মানে কেনেকৈ কৰিছে নাজানো আৰু ছাইড এফেক্ট হয়তো হ'ব পাৰে গতিকে যিখিনি আমি দেখা পাই আছোঁ কংগ্ৰেছ চৰকাৰৰ দিনতে হওক বা বিজেপি চৰকাৰৰ দিনতে হওক কোনো এখন চৰকাৰে মানে কম নহয় প্ৰত্যেকে মানে মানুহক মানে পানী মানে বাই আছে মানে বিজেপিৰ দিনত কি হ'ল কংগ্ৰেছৰ দিনত কি হ'ল কংগ্ৰেছৰ দিনত জানেই আপোনালোকে যে গড় হত্যাৰ পৰা আদি কৰি বহুত কিবা কিবি হৈ গ'ল 855 জনৰ যিটো শ্বহীদ হৈছে গতিকে আৰু সেই দলটোৰ কথাটোতো ক'বই নোৱাৰি মানে কি হৈ গ'ল আৰু এই কংগ্ৰেছ দলটোত কোনসকল আছিলে বিজেপি যিসকল এতিয়া নেতা যিসকল এতিয়া দবদবাই আছে তেওঁলোকে যিটো কংগ্ৰেছত আছিলে এটা সময়ত তেওঁলোকে কংগ্ৰেছত দলটো শেষ কৰি থৈ গুচি গ'ল মানে বনামটো এতিয়া এইসকলৰ যিসকল এতিয়া কংগ্ৰেছত আছে বাকী যিসকল কংগ্ৰেছী আছিলে যিসকলে এই কামবিলাক কৰি থৈ গ'ল সি এতিয়া বিজেপি জইন হৈ সিহঁতক বদনাম গাই আছে মানে কি এইটোৱে চলি আছে এতিয়া মানে হাঁহি উঠে কথাবিলাক মানে শুনিলে মানে কয় কি কংগ্ৰেছৰ দিনত একো নহ'লে কিন্তু সেইজনৰ দিনতে মানে কাম হোৱা নাছিলে সেই যি কাম নকৰিলে সিয়ে বকি থাকে এতিয়া যিফালে একো মানে চান্সে পোৱা নাছিলে ধৰক একো এটা কৰিবলৈ পোৱা নাছিল কোনো যিসকল মন্ত্ৰী বিধায়ক হৈ থাকোঁতে মানে যিসকল এতিয়া ধৰক কৈ থাকে কংগ্ৰেছ দলটো আমুক তামুক বুলি মানে সেইসকলে মানে সেই টাইমত ইয়াত দবদবাই আছিলে এতিয়া বাকীসকল ধৰক যিসকলে শুনি আছিলে এতিয়া সেইসকলক বদনাম দি থাকে মানে সেইসকলে একো কৰিবও নোৱাৰিলে কিন্তু বদনামটো লৈ থাকে এতিয়া মানে মই ভাবি পোৱা নাই মানে কোন দলত আপুনি ছাপোৰ্ট কৰিব মানে আপুনি ধৰক এতিয়া কংগ্ৰেছক ছাপোৰ্ট কৰিলে নহয় কাইলৈ পকিলে আকৌ বিজেপি যোগদান কৰিলে এতিয়া ভোটটো আপুনি কংগ্ৰেছত দি কি লাভ দাল হ'ল বিজেপিতে ভোটটো দি দিব লাগিছিলে গতিকে আপুনি ভোট দিয়াৰ আগত সুধি ল'ব যে আপুনি ক'ত থাকিব বিজেপিত থাকিব নে কংগ্ৰেছত থাকিব মানে যদি আপুনি ধৰক এতিয়া কংগ্ৰেছী কোনোবা এজন নেতাক ধৰক আপুনি ছাপোৰ্ট কৰি আছে সেইজনক সুধি ল'ব লাগিব যে আপুনি কিমান দিনৰ কাৰণে আছে মানে কংগ্ৰেছত তেতিয়াহে মই মানে ভোটটো দিব পাৰিম এইটো সুধি ল'ব আপোনালোকে কাৰণ আজিকালি ক'ব নোৱাৰি আপুনি ধৰক এতিয়া আজি ভোট দিছে কাইলৈ তেখেতে মানে বিজেপিত যোগদান কৰি দিব পাৰে ক'ব নোৱাৰি মানে কোন সময়ত যোগদান কৰিব ঠিক নাই আপোনালোকে আগদিনাখনিলৈকে ভাবি আছে যে মানুহজন কংগ্ৰেছতে আছে কিন্তু পিছদিনাখনে জানিব যে বিজেপিত গুচি গ'ল গতিকে এনেকুৱা হৈ আছে এতিয়া শেহতীয়াকৈ ভোট নৰো আৰু কিমান গোটেইকেইটাটো কথা নাম জানেই যেটো ৰাণা গোস্বামীৰ কথাটো যেটো আপোনালোকে গম পায় মানে কিমান আছে তেনেকুৱাকৈ এতিয়া চাওক কিমান মানে কংগ্ৰেছী নেতা গৈ এতিয়া বিজেপিত জইন হ'ল আঙুলিৰ মূৰত হিচাপ কৰি আপুনি শেষ কৰিব নোৱাৰে আপুনি লিখি ল'ব লাগিব বহিত যে আমুক আমুক গ'ল বুলি এনেকৈ আঙুলি মূৰত
10 জন বুলি আপুনি গণনা কৰিব নোৱাৰে আজি গ'ল বোলে কাইলৈ আকৌ যাবলৈ আছে এনেকুৱাকৈ আপোনালোকে শুনি থাকিব গতিকে কোনটো দলত আপুনি মানে আছে এতিয়া ভাবিচিনি চাই ল'ব যে সেই দলটো কৰি আপোনাৰ লাভ হ'ব নে নহ'ব সেই দলে আপোনাক কিবা দিব পাৰিব নে নোৱাৰিব কাৰণ প্ৰত্যেককে এটা আশাত যেটো দলটো থাকে যে কিবা এটা পাম বুলি যে আমুক বিধায়ক হলে মই কিবা এটা সুবিধা পাম না চাকৰি এটা পাম না কিবা এটা মানে ঠিকা পাম এনেকুৱাকৈ আপোনালোকে লাগি থাকেতো মানে একেৰাহে ঘূৰি ফুৰে এতিয়া ধৰক আপোনালোকে সেইবিলাকেইতো মোৰ ভিডিঅ'টো চাই শ্বেয়াৰ কৰি আছে এতিয়া মন্ত্ৰী এমএলএটো মোৰ ভিডিঅ' চাই পেলাই শ্বেয়াৰ কৰি থকা নাই কোনো গ্ৰুপত দি থকা নাই আপোনালোকে যেটো কৰি আছে কামটো ভিডিঅ'টো ভাল পালে মই যদি বেয়াকৈ লিখি দিওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সেইটো আপোনালোকে ভাল পায় যদি মই তো কংগ্ৰেছৰ কোনোবা এজন লিডাৰ ভূপেন বৰাৰ বিষয়ে যদি মই বেয়াকৈ লিখি দিওঁ আপোনালোকে মোক বেয়া পায় কাৰণ কেলে সাপোৰ্ট কৰি আছিলে আপোনালোকে মোক এতিয়া বহুতে বেয়া পাইছে দুদিনমানৰ আগত মই ভূপেন বৰাক লৈ কিবা এটা কৈছোঁ যে এনেকুৱা কাৰণ ভূপেন বৰাৰ দিনত আমি জানি আহিছোঁ তেখেতে কি কৰিলে কি নাই কৰা এতিয়া আমি ভাল বুলিতো কৈ দিব নোৱাৰোঁ খপকে এতিয়া যেটো মই কাৰো পক্ষত নাই মই যে কংগ্ৰেছৰ ভিডিঅ' দিলেই যে কংগ্ৰেছী হৈ যাবে নহয় আসলে বিজেপি ভিডিঅ' দিলে যে বিজেপি হৈ যাবে নহয় মই তেনেকৈ কোনো দলত বৰ্তমানলৈকে যোগদান কৰা নাই মই যে নিৰপেক্ষভাৱে থাকিম আৰু চাই যাম আপোনালোকৰ কাণ্ড কাৰখানা এইবিলাক কোনে কি কৰি আছে কোনে কি কৰা নাই আৰু কি কৰিবলৈ গৈ আছে এইখিনি মই আপোনালোকৰ আগত জনাই থাকিম ভিডিঅ' আকাৰে গতিকে এই বিশেষ ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট সেকশ্যনত লিখিব ধন্যবাদ জয় অসম